নমস্কাৰ বন্ধু বান্ধৱীসকল অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক গৰাকী মাতৃ আৰু আমাৰ মাজত নাই হয় বন্ধু বান্ধৱীসকল দুখত ভাঙি পৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ মাতৃগৰাকীৰ বিয়োগত খুবেই মৰ্মাহিত হৈ পৰিছে আমাৰ সকলোৰে মৰমৰ অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ দেৱে এটি বিশেষ পোষ্ট শ্বেয়াৰ কৰিছে আৰু তেওঁ পোষ্টটিত লিখিছে অসম জাতীয় পৰিষদৰ সন্মানীয় সাধাৰণ সম্পাদক জগদীশ ভূঞা ডাঙৰীয়াৰ মাতৃ কনকলতা ভূঞা ডাঙৰীয়ানীৰ দেহাৱসানে আমাক মৰ্মাহিত কৰিছে। তেখেতৰ বিয়োগত অসম জাতীয় পৰিষদৰ পৰিয়াল গভীৰভাৱে ব্যথিত হৈছে। আই মাতৃগৰাকীৰ প্ৰতি আমি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰি শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ। এই সন্তাপ সহিব পৰাকৈ পৰিয়ালটোক ঈশ্বৰে শক্তি দিয়ক। সঁচাকৈ খবৰটো পাই খুবেই দুখ লাগিল আৰু আমাৰ চেনেলৰ তৰফৰ পৰা আই মাতৃগৰাকীৰ